হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডিটাৰমাইনাৰ্ছৰ ওপৰত, ঠিক আছে। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চেনেলটোক প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকক। চাওক, ডিটাৰমিনাৰ কি বস্তু। চাওক, এই যে দিছ ইজ এ হৰ্চ, দিছ বুক ইজ মাইন, ডেট পেন ইজ ইয়'ৰ, গিভ মি ছাম ৰাইচ, এনি মেন কেন ডু ইট। ওপৰৰ এ এন দা ডিছ ডেট ছাম মেনি এনি এভৰি হিজ ইয়'ৰ, ইহঁতক কি, ইহঁতৰ প্ৰত্যেকে একোটা নাউনৰ আগত বহিছে আৰু সেই নাউনক কোৱালিটি কৰিছে, ইহঁতক ডিটাৰমিনাৰ বোলা হয়, ঠিক আছে। আপোনালোকে বুজিলে যে এই ইয়াতে যে এ আছে, তাৰপিছত ইয়াতে ডিছ আছে, ইয়াতে ডেট আছে, ইয়াতে এই ছাম আছে, এনি আছে, এইবোৰ কি ডিটাৰমিনাৰ, ঠিক আছে। তো বলক চাওক, ডিটাৰমিনাৰ বহুতো আছে, তাৰে ভিতৰত তলত দিয়াবোৰৰ ব্যৱহাৰ বেছি। এ এন ডিছ ডেট ডাছ এভৰি ভেৰি এনাডাৰ ওৱান টু থ্ৰী ফ'ৰ এটচেট্ৰা মাছ মেনি লিটিল ফিউ চাছ ছেভাৰেল ছাম এনি ন' অল মাই আৱাৰ হিজ হাৰ দেয়াৰ ইটছ ইত্যাদি, ঠিক আছে। তো আমি এইবোৰৰ ব্যৱহাৰ চাম, ঠিক আছে, কেনেকৈ এইবোৰ ব্যৱহাৰ কৰা হয়। তো চাওক, এ আৰু এনৰ ব্যৱহাৰ। তলত উল্লেখ কৰাবোৰৰ আগত এ বহে। চাওক, এ ক'ত ক'ত বহে। ইয়াতে চাওক, ৱৰ্ডৰ আদি আখৰটো কনচনেণ্ট হ'লে এ বহে, ঠিক আছে। আদি মানে প্ৰথম আখৰটো যদি কনচনেণ্ট হয়, চাওক আপোনালোকে কনচনেণ্ট কি জানিব লাগিব। কনচনেণ্ট হ'ল এ বি চি ডি কেইটা 26টা হয়, 26টাৰ ভিতৰত তাৰে ভিতৰত 21টা হ'ল কনচনেণ্ট আৰু বাকী 5টা হ'ল ভাৱেল, ঠিক আছে, বাকী 5টা ভাৱেল। তো কথা হ'ল, যদি এটা শব্দৰ প্ৰথমটো লেটাৰ যদি কনচনেণ্ট হয়, তেনেহ'লে কি হ'ব, আগতো এ হ'ব, ঠিক আছে। যেনেকুৱা এ মেংগ', এ ৰেড, এ টাইগাৰ, এ বিউটিফুল পিকচাৰ, ঠিক আছে। তো বি নম্বৰটো দি আছে যে ভাৱেলৰ উচ্চাৰণ ইউৰ দৰে হ'লে এ ইউৰোপিয়ান, এ ইউনিভাৰ্চিটি, এ ইউনিট। চাওক, যদি ভাৱেলৰ উচ্চাৰণ, ঠিক আছে, যদিও ভাৱেল থাকে তথাপিও যদি উচ্চাৰণটো ইউৰ দৰে হয় তেনেহ'লেও এ বহে, ঠিক আছে। চাওক এইবাৰ, অৰ উচ্চাৰণ ৱা হ'লে এ ওৱান ৰুপি নট, এ ওৱান আইট মেন, ঠিক আছে। কৈছে যে যদি অৰ উচ্চাৰণ ৱাৰ দৰে হয়, ঠিক আছে, যেনেকুৱা ইয়াতে ওৱান আছে, ওৱান ৱাৰ দৰে হৈছে ন, তো ইয়াতে কি হ'ব, এ হ'ব, ঠিক আছে। তো চাওক, তলত উল্লেখ কৰাবোৰৰ আগত এন বহে। এন ক'ত ক'ত বহে আমি জানি লওঁ। ৱৰ্ডৰ আদি আখৰটো ভাৱেল এ ই আই অ' ইউ হ'লে এন এছ, এন এলিফেণ্ট, এন ইংপট, এন অক্স, এন আমব্ৰেলা আদিৰ আগত কি হয়, এন বহে, ঠিক আছে। এন কিয় বহে, যদি এটা শব্দৰ প্ৰথম আখৰটো লেটাৰটো যদি এ ই আই অ' ইউ আদিৰে আৰম্ভ হয় তেনেহ'লে কি হ'ব, অৰ্থাৎ ভাৱেলেৰে আৰম্ভ হ'লে তেনেহ'লে কি হ'ব, এন বহিব, ঠিক আছে। এতিয়া জানি লওক, আৰম্ভণিতে ভাৱেল চাউণ্ড থকা কনচনেণ্ট থাকিলে এন এফ আৰ চি এছ, অৰ্থাৎ তাৰমানে কি, যদি চাওক যিটো এফ আছে, এফ আমি যদি উচ্চাৰণ কৰোঁতে কেনেকুৱা শুনা যায়, এ ফ এফ, হয়নে নহয়। এই যে এফ বানানটোত এ উচ্চাৰণ আহেনে নাই, প্ৰথমতে এ উচ্চাৰণ আহে, গতিকে এটো কি, এটা ভাৱেল, গতিকে সেইকাৰণে ইয়াৰ আগতে কি হৈছে, এন বহে, ঠিক আছে। এই এন এফ আৰ চি এছ, ঠিক আছে। এন এম এ, এম এ কিয় হয়, এম বানানটো কি, প্ৰথমতে এ আছে নহয়, এটো কি ভাৱেল, গতিকে এম এৰ আগতে কি হয়, এন হয়, ঠিক আছে। আৰু আপোনালোকে চাই ল'ব পাৰে এন এম এল এ, এন এল এম এফ, এন আৰ চি চি বিল্ডিং, ঠিক আছে। তো 3 নম্বৰ দি আছে, কোনো ৱৰ্ডৰ আদিতে চাইলেণ্ট এইচ উচ্চাৰিত হ'লে এন আৱাৰ, এন অনেষ্ট আদিৰ আগত কি হয়, এন বহে, ঠিক আছে। তো চাওক, আৱাৰ বানটো চাওক, আৱাৰ উচ্চাৰণ হৈছে, উচ্চাৰণ হৈছে, ঠিক আছে। এইচটো কি আছে, এইচটো চাইলেণ্ট হৈছে, ঠিক আছে। তো এইকাৰণে ইয়াতে এন হৈছে। চাওক, এ আৰু এনৰ বিভিন্ন ব্যৱহাৰ। এটা বা এজন অৰ্থত এ বয় হেল্প মি, হি ৰিডছ এ বুক, দিছ ইজ এন ইগল। তো এইবোৰ কি, এ আৰু এন বয়। চাওক, এ বয়, ইয়াতে এজন বয় হেল্প মি মানে মোক হেল্প কৰিছিল। হি ৰিডছ এ বুক, সি এখন কিতাপ পঢ়ে। আৰু ইয়াত কি দিছে, এন ইগল আছে। ইয়াতে কিয় এন আছে, কাৰণ কি আছে, ইয়াতে ই আছে, ঠিক আছে। এই চাব পাৰিছে আপোনালোকে, ইগল বানানটোৰ প্ৰথমতে কি আছে, ই আছে, এইকাৰণে ইয়াতে এন আহিছে, ঠিক আছে। আৰু আপোনালোকে চাব পাৰে, এনি যিকোনো অৰ্থত এ বয় শ্বুড অবে হিজ পেৰেণ্টছ, ঠিক আছে। এজন ল'ৰাই কি কৰিব লাগে, তাৰ মাক দেউতাকৰ কথা মানি চলিব লাগে, ঠিক আছে। চাৰ্টেইন মানে কোনোবা অৰ্থত, ওৱান্স দেয়াৰ লিভড এ কিং ইন আছাম,
এসময়ত কি হৈছিল অসমত এজন কিং বাস কৰিছিল দেয়াৰ ৱাজ এ মেন দেয়াৰ তাত এজন মানুহ আছিল তো এইবোৰ বাক্যত কি হয় এ ব্যৱহাৰ হয় ঠিক আছে তো কৈছে যে ছিংগুলাৰ নাম্বাৰত কমন নাউনৰ আগত এ কাউ ইজ এ ইউজফুল এনিমেল এন এণ্ড ইজ এ ভেৰি স্মল ইনচেক্ট এইবোৰৰ আগতো এন এ ইউজ হয় চাওক আপোনালোকে ছিংগুলাৰ নাম্বাৰ কেই প্ৰকাৰ দুই প্ৰকাৰৰ এটা হৈছে ছিংগুলাৰ এটা হৈছে প্লুৰেল ঠিক আছে ছিংগুলাৰ মানে এক বচন প্লুৰেল মানে বহু বচন ঠিক আছে ছিংগুলাৰ নাম্বাৰত এক বচনত থকা কমন নাউন ঠিক আছে কমন নাউনৰ আগত এ কাউ ইজ ইউজফুল এনিমেল ঠিক আছে এইটো বহিছে তো নেক্সট চাব পাৰে আপোনালোকে ফিল ইন দ্য ব্লেংকছ উইথ অ অৰ এন ইয়াতে চাব দিছে আপোনালোকে ইয়াতে কিছুমান উদাহৰণ দিছে আমাক এইবোৰ আপোনালোকে কৰিব লাগে চাওক য়েষ্টাৰডে ইয়াতে কি বহিব ইয়াতে আপোনালোকে ক'ব লাগে ইয়াতে কি বহিব ইউৰোপিয়ান আছে ইয়াতে য়েষ্টাৰডে ইউৰোপিয়ান কল্ড মাই অফিচ ইয়াতে কি বহিব আপোনালোকে ক'ব পাৰিবনে চাওক আপোনালোকে মই আগতে কৈ দিছিলোঁ যে যদি ইউৰ দৰে উচ্চাৰণ হয় ঠিক আছে ইউৰ দৰে উচ্চাৰণ হ'লে আপোনালোকে কি হ'ব ইউৰ দৰে উচ্চাৰণ হ'লে এ হ'ব ঠিক আছে কি হ'ব এ হ'ব ইয়াতে কি হ'ব এ ইয়াতে কি দি আছে চাওক গিভ হিম 1 ৰূপী নোট ওৱান আছে নহয় ওৱাৰ দৰে উচ্চাৰণ হ'লে মই কি কৈছিলোঁ এ হ'ব ঠিক আছে গতিকে ইয়াতে কি হ'ব এ হ'ব ঠিক আছে তো আপোনালোকে চাব পাৰে শ্ৰীলংকা ইজ ইয়াতে কি হ'ব এ হ'ব নে এন হ'ব আইলেণ্ড ইয়াতে চাব পাৰে আপোনালোকে আই আছে আইটো কি ভাৱেল হয় এ ই আই অ' ইউ পাঁচটা ভাৱেল গতিকে ভাৱেলৰ আগত কি হয় এন হয় গতিকে ইয়াত কি হ'ব এন হ'ব ঠিক আছে এন হ'ব তো আপোনালোকে চাব পাৰিছে আৰু বাকী অপশ্যনবোৰ আপোনালোকে দেখা পাইছে এই কুৱেশ্যনবোৰ দেখা পাইছে এই কুৱেশ্যনবোৰ আপোনালোকে নিজে কৰি চাব ঠিক আছে তো এতিয়া আমি জানি লওঁ ডাৰ ব্যৱহাৰ ঠিক আছে চাওক আগতে জনা ব্যক্তি বা বস্তুক আঙুলিয়াই দিবলৈ কি কৰা হয় ডা ব্যৱহাৰ কৰে চাওক আগতে হি লাইক দ্য মেন তাৰমানে কি সি মানুহজনক ভাল পাইছিল ঠিক আছে ইউ মে ৰিড দ্য বুক তুমি কি কিতাপটো পঢ়িব পাৰা মানে কি আগতে বস্তুটো জনা আৰু কি ঠিক আছে লেট আছ গ' টু দ্য ফেয়াৰ বলা মেলালৈ যাওঁ ঠিক আছে মানে কি আগতে জনা বা ব্যক্তি বা বস্তুক বুজাবলৈ কি কৰা হয় এই ডা ব্যৱহাৰ কৰা হয় ঠিক আছে তো ইয়াতে কি দিছে নেক্সট গোটেই জাতিটো বুজাবলৈ ছিংগুলাৰ নাম্বাৰত থকা কমন নাউনৰ আগত কি কৰা হয় ডা ডগ ইজ ফেইথফুল এনিমেল কি হৈছে এই গোটেই কি কৰা হৈছে জাতিটোক বুজোৱা হৈছে ডা ডগ মানে কি গোটেই জাতিটো ঠিক আছে ডা কেট মানে কি গোটেই কি কৰা হৈছে মেকুৰীৰ জাতিটো বুজোৱা হৈছে ঠিক আছে এইবাৰত কি কৰা হয় ডা ব্যৱহাৰ কৰা হয় ঠিক আছে চাব পাৰে কিন্তু সিহঁতৰ অৰ্থ একেই এ ডগ ইজ ফেইথফুল এনিমেল ডা ডগ ইজ ফেইথফুল এনিমেল অৰ্থ একেই হয় ঠিক আছে গোটেই জাতিটো বুজাবলৈ ছিংগুলাৰ নাম্বাৰত থকা কাউণ্টেবল নাউনৰ আগত ইনডিফিনিট আৰু ডিফিনিট দুবিধ আৰ্টিকেল ব্যৱহৃত হয় কিন্তু প্লুৰেল নাম্বাৰত থাকিলে নহয় ঠিক আছে নেক্সট মেন শব্দই মানৱ জাতি আৰু ওমেন শব্দই স্ত্ৰী জাতি বুজালে তাৰ আগত কোনো আৰ্টিকেল ব্যৱহাৰ নহয় ঠিক আছে মেন ইজ মৰ্টেল ওমেন ইজ মেনছ মেড নেক্সট আপোনালোকে চাব পাৰে যে নদী উপসাগৰ মহাসাগৰ দ্বীপপুঞ্জ পৰ্বতশ্ৰেণী জাহাজ বাতৰি কাকত আদিৰ নামৰ আগত ডা বহে ঠিক আছে চাব পাৰে আপোনালোকে ইয়াতে চাওক নদীৰ নাম ডা গংগা ডা ব্ৰহ্মপুত্ৰ ডা ইণ্ডছ ঠিক আছে এইবোৰৰ আগত ডা বহে তাৰপিছত উপসাগৰৰ নাম আগত ডা পাৰ্চিয়ান গল্ফ অফ মেক্সিকো এইবোৰৰ আগত কি হয় ডা হয় আৰু ইয়াতে চাব পাৰে মহাসাগৰৰ নাম ডা ইণ্ডিয়ান অচিয়ান ঠিক আছে মহাসাগৰৰ নামৰ আগত কি হয় ডা বহে ঠিক আছে যিবোৰ ডাঙৰ ডাঙৰ বস্তু আছে এইবোৰৰ আগত ডা ব্যৱহাৰ হয় ঠিক আছে ইয়াতে চাব পাৰে আপোনালোকে দ্বীপপুঞ্জৰ নাম ডা আন্দামানছ ডা ব্ৰিটিছ আইলেছ ঠিক আছে তো ইয়াতে চাব পাৰে আপোনালোকে ডা ব্যৱহাৰ হৈছে আৰু পৰ্বত শ্ৰেণীৰ নাম চাব পাৰে ডা হিমালয়াছ ডা আল্পছ ঠিক আছে জাহাজৰ নামৰ আগতো ডা ব্যৱহাৰ হয় ডা কুইন এলিজাবেথ ডা টাইটানিক ঠিক আছে আপোনালোকে চাব পাৰিছে আৰু বাতৰি কাকতৰ নামৰ আগতো কি কয় ডা ব্যৱহাৰ হয় ডা আছাম ট্ৰিবিউন ডা জনমভূমি ঠিক আছে সাগৰৰ নামৰ আগতো ডা ব্যৱহাৰ হয় ডা ৰেড চি ডা আৰবিয়ান চি ঠিক আছে তাৰপিছত চাব পাৰে আপোনালোকে যে ধৰ্মগ্ৰন্থ পুৰণি মহাকাব্য আদিৰ আগতো কি হয় ডা ব্যৱহাৰ হয় ডা বেদাস ডা পুৰাণছ ডা বাইবেল ডা কোৰাণ ঠিক আছে পুৰণি মহাকাব্যৰ আগতো ডা ব্যৱহাৰ হয় ডা ৰামায়ণা ঠিক আছে কিন্তু গ্ৰন্থৰ লেখকৰ নাম উল্লেখ কৰিলে ডা ব্যৱহাৰ নহয় যেনে বাল্মীকিছ ৰামায়ণা হোমাৰ্ছ ইলিয়াড ঠিক আছে এইবোৰৰ আগত ডা ব্যৱহাৰ নহয় ঠিক আছে বিশেষ অৰ্থযুক্ত দেশ
প্ৰদেশ আৰু বিশ্ববিখ্যাত সংস্থাৰ নামৰ আগত দা ব্যৱহাৰ হয় ঠিক আছে যেনেকুৱা দা USA দা UK দা পাঞ্জাৱ দা UNA ঠিক আছে বিখ্যাত প্ৰসাদ বা অট্টালিকা আদিৰ নামত আগত দা ব্যৱহাৰ হয় দা তাজমহল দা ব্ৰিটিছ মিউজিয়াম দা পাৰ্লিয়ামেণ্ট হাউচ ঠিক আছে ইয়াত চাব পাৰে আপোনালোকে যে বিখ্যাত ঐতিহাসিক ঘটনাৰ আগত কি কৰা হয় দা ব্যৱহাৰ কৰে দা ফ্ৰেঞ্চ ৰিভলিউশ্যন দা গ্ৰেট ঠিক আছে তো দা বিখ্যাত ঐতিহাসিক ঘটনাৰ আগতো ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন নেক্সটটো যাওঁ ফিউৰ ব্যৱহাৰ এতিয়া আমি জানি ল'ম ফিউ আৰু লিটিলৰ ব্যৱহাৰ ঠিক আছে এইটো মষ্ট ইম্পৰ্টেণ্ট হয় চাওক কুৱেশ্যন আহি থকা দেখা যায় ফিউৱে নাম্বাৰ আৰু লিটিলে পৰিমাণ বুজায় ঠিক আছে ফিউৱে কি বুজায় নাম্বাৰ বুজায় কোনো এটা বস্তু ছাপ'জ 5টা আম আছে ঠিক আছে 5টা আম আছে এইটো বুজাবলৈ কি কৰা হয় ফিউ বুজা হয় ফিউ ব্যৱহাৰ কৰা হয় আৰু লিটিল মানে পৰিমাণ অৰ্থাৎ কোৱান্টিটি অৰ্থাৎ কি চাওক যদি মিল্ক হয় গাখীৰ হয় তো মিল্কৰ ক্ষেত্ৰত কি হ'ব লিটিল ব্যৱহাৰ হ'ব ঠিক আছে চাওক কাউণ্টেবলৰ আগত ফিউ আৰু আনকাউণ্টেবলৰ আগত লিটিল ব্যৱহৃত হয় ঠিক আছে আপোনালোকে বুজি পালে যে কাউণ্টেবল মানে কি যিবোৰ আমি গণনা কৰিব পাৰোঁ যেনে আম কঁঠাল এইবোৰ কি আমি গণনা কৰিব পাৰোঁ এইবোৰৰ আগত কি হ'ব কাউণ্টেবল নাউন অৰ্থাৎ ফিউ ব্যৱহাৰ হ'ব ঠিক আছে আনকাউণ্টেবল নাউনৰ আগত যেনেকুৱা আমি কি বস্তু গাখীৰ গণিব নোৱাৰোঁ পানী গণিব নোৱাৰোঁ ঠিক আছে এইবোৰৰ আগত কি হয় লিটিল ব্যৱহাৰ হয় ঠিক আছে হি হেজ ফিউ ফ্ৰেণ্ডছ আমি কি গণিব পাৰোঁ ফিউ সেইকাৰণে ফিউ আছে দ্য অল মেন হেজ লিটিল ষ্ট্ৰেংথ কি শক্তি আমি গণিব পাৰোঁ জানো নোৱাৰোঁ সেইকাৰণে লিটিল ব্যৱহাৰ হৈছে ঠিক আছে এতিয়া চাওক আপোনালোকে ফিউ এ ফিউ ডা ফিউৰ ব্যৱহাৰ কেনেকুৱা ঠিক আছে আমি জানি লওঁ আই হেভ ফিউ ফ্ৰেণ্ডছ মোৰ শত্ৰু নাই বুলিবই পাৰি ঠিক আছে এইটো কি হ'ল ফিউ মানে কি মানে অলপমান ঠিক আছে নাই বুলিবও পাৰি একেবাৰেই কম ঠিক আছে ফিউ মানে একেবাৰেই কম তাৰপিছত আপোনালোকে যদি চাব পাৰে হি হেজ এ ফিউ বুকছ তাৰমানে তেওঁৰ অলপ কেইখনমান বুক আছে অলপ কেইখন এ ফিউ মানে অলপ কেইখন ফিউ মানে একেবাৰেই কম এ ফিউ মানে অলপ কেইখন ঠিক আছে আৰু এতিয়া ডা ফিউ ব্যৱহাৰ হৈছে ডা ফিউ ফ্ৰেণ্ডছ হি হেজ আৰ অল ভেৰি পুৱাৰ তেওঁৰ যি অলপ কেইজন বন্ধু আছে আটাইয়ে দুখীয়া ঠিক আছে তাৰমানে কি ইয়াতে ডা ফিউ যে ব্যৱহাৰ হৈছে ইয়াতে মানে গোটেইখিনি ব্যৱহাৰ হৈছে ঠিক আছে ডা ফিউ মানে গোটেইখিনি যি কেইজন বন্ধু আছিল আটাইয়ে দুখীয়া তাৰমানে ডা ফিউ ঠিক আছে আপোনালোকে বুজি পালে ফিউ এ ফিউ আৰু ডা ফিউ চাওক চাই থাকক ফিউৱে প্ৰায় নোহোৱা অলমষ্ট নান প্ৰায় নোহোৱা বুজায় আৰু এ ফিউৱে কম সংখ্যক বুজায় ঠিক আছে আৰু ডা ফিউৱে অলপ সংখ্যকৰে সকলোটিকে বুজায় অল থ্ৰ' নন মেনি ঠিক আছে অল থ্ৰ' মানে গোটেইখিনিক বুজায় তাৰপিছত এইবাৰ আমি চাম এ লিটিল আৰু ডা লিটিল ঠিক আছে লিটিল ক'ত ব্যৱহাৰ হয় এ লিটিল ক'ত ব্যৱহাৰ হয় ডা লিটিল ক'ত ব্যৱহাৰ হয় তো চাওক চাই থাকক যে দেয়াৰ ইজ লিটিল মিল্ক ইন দ্য গ্লাছ মানে গ্লাছটোত গাখীৰ নাই বুলিব পাৰি ঠিক আছে লিটিল মিল্ক মানে নাই বুলিবই পাৰি তাৰপিছত আছে গিভ মি এ লিটিল মিল্ক ঠিক আছে এ লিটিল মানে অলপ গাখীৰ ঠিক আছে মোক অলপ গাখীৰ দিয়া এ লিটিল তাৰপিছত চাব পাৰে আপোনালোকে যে হি ড্ৰাংক দ্য লিটিল মিল্ক হি হেড তেওঁ যি অলপ গাখীৰ আছিল গোটেইখিনি খালে তাৰপিছত তাৰমানে কি ডা লিটিল হ'ল গোটেইখিনি ঠিক আছে গোটেইখিনি আপোনালোকে আগতে চাব পাৰিছে এ ফিউ ডা ফিউ আৰু ইয়াতে আছে লিটিল এ লিটিল ডা লিটিল তাৰমানে অৰ্থবিলাক একেই ঠিক আছে লিটিলে মানে কি মানে প্ৰায় নায়েই বুজায় এ লিটিল মানে অলপ বুজায় আৰু ডা লিটিল মানে গোটেইখিনি বুজায় ঠিক আছে পাইছে বুজিনে আপোনালোকে কমেণ্ট কৰিব ঠিক আছে লিটিল এ লিটিল আৰু ডা লিটিল পৰিমাণ বুজায় আৰু ইহঁত আনকাউণ্টেবল নাউনৰ লগত বহে ইহঁতৰ মাজত প্ৰভেদ ফিউ এ ফিউ আৰু ডা ফিউৰ মাজত প্ৰভেদৰ দৰেই ঠিক আছে লিটিল এ লিটিল ডা লিটিল যিটো প্ৰভেদ আছে তাৰ ফিউ এ ফিউ আৰু ডা ফিউৰ মাজত প্ৰভেদ একেই তো নেক্সটটো আমি চাওঁ যে কি আছে নেক্সটটো মাছ মেনি কি দুটাৰ অৰ্থ বহুত এই মাছৰ অৰ্থ বহুত মেনিৰ অৰ্থ বহুত কিন্তু ইয়াৰ কোনটো ক'ত ব্যৱহাৰ হ'ব সেইটো বেলেগ ঠিক আছে তো চাওক আপোনালোকে চাব পাৰিছে হি ৱান্টেড মাছ মানি দেয়াৰ ইজ মাছ মিল্ক হি মেনি ফ্লাৱাৰ্ছ ব্লুমিং এইবাৰ কি হি ৱান্টেড মাছ মানি হি বহুত টকা বিচাৰিছে দেয়াৰ ইজ মাছ মিল্ক ইয়াত বহুত মিল্ক আছে মেনি ইয়াত বহুত ফুল কি আছে ফুলি আছে তো মাছে কি কৰে পৰিমাণ বুজায় ঠিক আছে পৰিমাণ তাৰমানে কি যদি আমাক এতিয়া যদি লিকুইড বস্তু দিয়ে গাখীৰ পানী এইবোৰ কি মাছ ব্যৱহাৰ হ'ব ঠিক আছে আনকাউণ্টেবল নাউন আৰু মেনিয়ে কি কৰে সংখ্যাক বুজায় ঠিক আছে সংখ্যাক মানে কাউণ্টেবল নাউনৰ সৈতে ব্যৱহৃত হয় ঠিক আছে যেনেকুৱা উদাহৰণস্বৰূপে মেনি ফ্লাৱাৰ্ছ ঠিক আছে মেনি ফ্লাৱাৰ্ছ মানে কি
বহুত ফুলৰ ক্ষেত্ৰত কি হ'ব ফুলটো আমি গণিব পাৰোঁ সেইকাৰণে কি মেনি ব্যৱহাৰ হৈছে কিন্তু আমি গাখীৰ গণিব নোৱাৰোঁ সেইকাৰণে মাছ ব্যৱহাৰ হৈছে ঠিক আছে বুজিব পাৰিছে আপোনালোকে নিশ্চয় তো চাওক মেনিয়ে নিচিনা অৰ্থ প্ৰকাশ কৰিবলৈ এ লাৰ্জ নাম্বাৰ অফ এ গ্ৰেট নাম্বাৰ অফ এ হিউজ নাম্বাৰ অফ এ লটছ অফ হিপছ অফ আদি আৰু মাছৰ অৰ্থ প্ৰকাশ কৰিবলৈ গুড ডিল এ লাৰ্জ কোৱান্টিটি অফ লটছ অফ প্লেণ্টি ব্যৱহাৰ কৰা হয় ঠিক আছে তো চাব পাৰে ইয়াতে এইবাৰ আমি নেক্সট জানিম যে চাম আৰু এনিৰ ব্যৱহাৰ কেনেকুৱা অনিৰ্দিষ্ট সংখ্যা বা পৰিমাণ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল দুবিধ নাউনৰ লগত চাম আৰু এনি ব্যৱহৃত হয় ঠিক আছে যেনে আপোনালোকে চাব পাৰিছে হি গেভ মি চাম বুকছ ঠিক আছে এই যিবোৰ আছে চাম আৰু এনি আছে এইটো অনিৰ্দিষ্ট সংখ্যা আৰু পৰিমাণ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল দুবিধ নাউনৰ আগতে ব্যৱহাৰ হৈ থাকে ঠিক আছে চাওক যেনেকুৱা দিয়া আছে হি গেভ মি চাম বুকছ হি মোক কিছুমান কিতাপ দিছিল ঠিক আছে চাম কিতাপ দিছিল আই ডু নট ৱান্ট এনি বুক মই কোনো কিতাপ নিবিচাৰোঁ ঠিক আছে শ্বি হেজ চাম মানি তাৰ কিছুমান কি আছে মানি আছে হি হেজ নট এনি মানি তাৰ অলপো মানি নাই টকা নাই ঠিক আছে আমি নেক্সট স্লাইডত বুজি পাম চাওক ইয়াতে কি দিছে সাধাৰণতে এফাৰ্মেটিভ চেণ্টেন্সত চাম আৰু নিগেটিভছ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ হয় তাৰমানে কি চাওক এফাৰ্মেটিভ চেণ্টেন্স হ'ল ইতিবাচক তাৰমানে হয়বাচক ঠিক আছে হয় চাপ'জ ইয়াতে তলত আপোনালোকে চাব পাৰিছে চাম মেন আৰ হেপী তাৰমানে কি কিছুমান মানুহ সুখী এইটো এফাৰ্মেটিভ বাক্য ঠিক আছে হয় এইটো কিছুমান মানে মানুহ সুখী হয় ইতিবাচক এফাৰ্মেটিভ মানে ইতিবাচক ঠিক আছে আৰু ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক ঠিক আছে তো ইয়াতে আপোনালোকে চাব পাৰিছে নেক্সট ইয়াতে যে ইজ দেয়াৰ এনি ৱাটাৰ ইন দ্য পিকচাৰ ইয়াত এই কলহটোত অলপমান পানী আছেনে সেইটো কৈছে তো চাম ক'ত ব্যৱহাৰ হয় এফাৰ্মেটিভ চেণ্টেন্সত আৰু যদি নিগেটিভ চেণ্টেন্স হয় তেনেহ'লে ইণ্টাৰগেটিভ ইউজ হয় ঠিক আছে এই ইণ্টাৰগেটিভ চেণ্টেন্সত এনি ইউজ হয় ঠিক আছে আপোনালোকে বুজি পালে যদি ইণ্টাৰগেটিভ চেণ্টেন্স থাকে তেনেহ'লে কি হ'ব এনি হ'ব ঠিক আছে আৰু যদি এফাৰ্মেটিভ চেণ্টেন্স আছে চাম হ'ব ঠিক আছে ইয়াতো কিছুমান ব্যতিক্ৰম আছে আপোনালোকে জানি লওক ঠিক আছে কেতিয়াবা এই নিয়মৰ ব্যতিক্ৰম হয় যেনে আপোনালোকে চাব পাৰিছে উইল ইউ গিভ আছ চাম ৱাটাৰ ইয়াতে চাওক এইটো কিন্তু বাক্যটো নিগেটিভ ইণ্টাৰগেটিভ কিন্তু কি হৈছে ইয়াতে চাম ইউজ হৈছে ঠিক আছে তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰে যে চাম পিপুল ডু নট লাইক হিম বাক্যটো নিগেটিভ কিন্তু ইয়াতে চাম ব্যৱহাৰ হৈছে ঠিক আছে এনি মেন কেন ডু ইট এফাৰ্মেটিভ চেণ্টেন্স তথাপিও এনি ব্যৱহাৰ হৈছে ঠিক আছে বুজিব পাৰিছে আপোনালোকে এই নিগেটিভ চেণ্টেন্সত এনিৰ আগত নট বা এণ্টি বহে কিন্তু নবহে ঠিক আছে যেনে দেয়াৰ ইজ নট এনি ৱাটাৰ ইন দ্য পট এনি নহয় ঠিক আছে এনি নহয় নেক্সট আমাৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইচ এণ্ড এভৰি আমি এতিয়া জানিম যে ইচ আৰু এভৰিৰ ব্যৱহাৰ ঠিক আছে তো আমি ইচ আৰু এভৰিৰ ব্যৱহাৰ চাবলৈ গ'লে আপোনালোকে চাব পাৰিছে ইচ দুটা বা তাতকৈ বেছিৰ ভিতৰত এটাক বুজায় আৰু ই প্ৰনাউন আৰু এডজেক্টিভ দুৰকমে ব্যৱহৃত হয় যেনে ইচ অফ দ্য টু বয়জ হেজ গট এ প্ৰাইজ আৰু আপোনালোকে ইয়াতে চাব পাৰে ইচ বয় উইল গেট এ বুক প্ৰত্যেক ল'ৰাই কি কৰিব এটাকৈ কিতাপ পাব ঠিক আছে এডজেক্টিভ হৈছে এডজেক্টিভ মানে কি বিশেষণ প্ৰনাউন মানে কি সৰ্বনাম ঠিক আছে আপোনালোকে এইবোৰ জানিব লাগিব পাৰ্টছ অফ স্পীচ জানিব লাগিব ঠিক আছে পাৰ্টছ অফ স্পীচৰ ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰিব চাওক ইয়াতে কি দিছে এভৰি বয় আউট অফ দ্য 4 উইল গেট এ প্ৰাইজ এভৰি বয় মানে প্ৰত্যেকজন ল'ৰাই কি কৰিব আউট অফ 4 মানে 4জন ল'ৰাৰ ভিতৰত প্ৰত্যেকজন ল'ৰাই কি কৰিব প্ৰাইজ লাভ কৰিব ঠিক আছে ইয়াতে দিয়া আছে ইচ এণ্ড এভৰি এই এডজেক্টিভ দুটাই কোনো প্লুৰেল নাউনক কোৱালিফাই নকৰে ইহঁত সদায় ছিংগুলাৰ কাউণ্টেবল নাউনৰ লগতহে বহে ঠিক আছে নেক্সট হ'ল আমাৰ নেক্সট শ্লাইডটো হ'ল এইডাৰ আৰু নেইডাৰৰ ব্যৱহাৰ আমি জানিম এইডাৰে দুটাৰ এটা বা দুটাৰ প্ৰত্যেকটোকে বুজায় বুজিছে আপোনালোকে এইডাৰে কি কৰে দুটাৰ এটা বা দুটাৰ প্ৰত্যেককে বুজায় আৰু নেইডাৰে দুটাৰ কোনোটোৱে নহয় বুজায় ঠিক আছে যেনে আপোনালোকে ইয়াতে চাব পাৰে যেনে ইউ মে জইন এইডাৰ পাৰ্টি ঠিক আছে এইডাৰে কি কৰিছে ইয়াতে চাব পাৰে আপোনালোকে দুটাৰ এটা বা দুটাৰ প্ৰত্যেকটোকে বুজায় ঠিক আছে ইউ মে জইন এইডাৰ পাৰ্টি আৰু ইয়াতে দিছে দেয়াৰ আৰ হাউজেছ অন এইডাৰ ছাইড অফ দ্য ৰোড তো ইয়াতে আপোনালোকে বুজিব পাৰিছে এইডাৰ আৰু নেইডাৰৰ ব্যৱহাৰ ঠিক আছে ইয়াতে চাব পাৰে এইডাৰ আৰু নেইডাৰ উভয়ৰে পাছত ছিংগুলাৰ কাউণ্টেবল নাউন ব্যৱহাৰ হয় ঠিক আছে
ন এটা কি হয় নটো এটা কিন্তু ডিটাৰমিনাৰ হয় ঠিক আছে নটো এটা ডিটাৰমিনাৰ হয় এটাও বা অলপো নোহোৱা অৰ্থত ন ব্যৱহাৰ হয় ঠিক আছে নোহোৱা অৰ্থত ন ব্যৱহাৰ হয় ইয়াতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ হ'ল মোৰ চাম এনি ঠিক আছে এইবোৰ মষ্ট ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ ঠিক আছে চাওক কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ লগত অনিৰ্দিষ্ট পৰিমাণ আৰু সংখ্যা বুজাবলৈ চাম আৰু এনি ব্যৱহাৰ কৰা হয় ঠিক আছে পাইলে বুজি আপোনালোকে এটা চাব পাৰে এফাৰ্মেটিভ চেণ্টেন্সত চাম কিন্তু ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ হয় আপোনালোকে আগতো জানিছে যে এফাৰ্মেটিভ চেণ্টেন্সত চাম হয় ঠিক আছে কিন্তু ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ হয় এনি মানে যিকোনো চাম মানে বহুত ঠিক আছে যিকোনো ঠিক আছে তো আপোনালোকে এই ভিডিঅ'টো বুজি পালেনে নাই ইয়াৰ বাহিৰে আৰু বাকী যিবোৰ ডিটাৰমিনাৰ আছে সেইবোৰ ইমান ব্যৱহৃত নহয় গতিকে মই সেইবোৰ ডিটাৰমিনাৰ লৈ অহা নাই এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নেক্সট ভিডিঅ'ত মই এইবোৰৰ ব্যৱহাৰ লৈ আহিম ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব হৈ থৈ যাব ঠিক আছে মই এইবোৰৰ ক'ত মানে উদাহৰণ লৈ আহিম চাওক আপোনালোকক যদি মই এটা উদাহৰণ দিওঁ আপোনালোকে ক'ব পাৰিবনে চাওক যে অনিল ইজ মই কুৱেশ্যনটো দিছোঁ অনিল ইজ ইয়াতে ব্ৰেকেট দি আছে ইয়াতে আছে এক্টিভ ষ্টুডেণ্ট ঠিক আছে এইটো মোৰ আজি আপোনালোকৰ হোমৱৰ্ক ঠিক আছে এই কুৱেশ্যনটোত আপোনালোকে এনচাৰ দিব ঠিক আছে অনিল ইজ ইয়াতে কি হ'ব এই খালী ঠাইটোত কি হ'ব অনিল ইজ এক্টিভ ষ্টুডেণ্ট ঠিক আছে তো ইয়াতে কি হ'ব আপোনালোকে কমেণ্ট বক্সত এনচাৰটো দিবচোন ঠিক আছে ধন্যবাদ আজিৰ ভিডিঅ'টো ইমান আছিল আৰু এনেকুৱা কুৱেশ্যনবোৰ মই লৈ আহিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ঠিক আছে